পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশটেগ আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ বৰ্তমান নগাঁও কলেজৰ অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকীৰ সৈতে মই ছাৰক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ এই যিখন ৰূপৰেখা আপোনালোকে ইতিমধ্যে ৰাজহুৱা কৰিছে বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু যিটো ইকুৱেশ্যন তাতে আছে সমীকৰণ সেইটো হৈছে 50:30:10:10 এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইয়াক লৈও কিছু সন্দেহ আছে কিন্তু প্ৰথমতে আপোনাৰ পৰা অপেনিং ৰিমাৰ্কছ ল'ম যে আপোনালোকে কেনেধৰণে চাইছে গোটেই বিষয়টো কিমানখিনি গ্ৰহণযোগ্য হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হয় ধন্যবাদ মানৱ মোক এটা অংশগ্ৰহণ কৰিবলৈ দিয়াৰ কাৰণে হয় আৰু ইতিমধ্যে আমাৰ প্ৰাক্তন উপাচাৰ্য অলক বৰগোহাঁই ছাৰে এই বিষয়ে অলপ ৰূপৰেখা হাইস্কুলৰ ক্ষেত্ৰত কেনেকৈ কৰি আপোনালোকক কৈছে কিন্তু তাৰ সেইটো আমাৰ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতো একে আছিলে আমাৰ কুমাৰ ভাস্কৰ বৰ্মা আমাৰ সংস্কৃত আৰু প্ৰাচীন এনচিয়েণ্ট ষ্টাডিজৰ উপাচাৰ্যৰ প্ৰফেচৰ দীপক কুমাৰ শৰ্মা ছাৰৰ নেতৃত্বত আমাৰ কমিটিখন বহিছিলে আৰু কমিটিখনে বহাৰ আগতো বহুতো ষ্টেক হোল্ডাৰৰ লগত কথা পাতি লৈছিলে বিভিন্ন ধৰণৰ বিভিন্ন স্থায়ী শিক্ষাবিদ কাৰোবাৰ তেনেকুৱা ছাত্ৰ শিক্ষক সংগঠনৰ লগতো কথা পাতিছে ছাত্ৰখন কথা পাতিছিলে আৰু আমিও কথা পাতিছিলোঁ যে আমি একচুৱেলি এইটো কথা যে পৰীক্ষা নিদিয়াকৈ ৰিজাল্ট এটা দিয়া এইটো খুব এটা সহজ বস্তু নাছিলে এটা চেলেঞ্জিং আছিলে কিন্তু যিহেতু ক'ভিডৰ কাৰণে এটা পৰিস্থিতি হ'ল চৰকাৰে পৰীক্ষা পাতিব নোৱাৰে বুলি স্বাস্থ্য বিভাগৰ জৰিয়তে ক'লে কথাটো তাৰ ৰিপৰ্ট লৈ পেলাই গতিকে আমাক যিহেতু এটা ফৰ্মুলা উলিয়াব দিছিলে তাতে আচলতে আমি বহুত ধৰণৰ আমাৰ এটা সুবিধা আছিলে HSLCত যে আমাৰ এটা বেছ আমাৰ HSLC পৰীক্ষাটো হৈ আছিল যিবোৰ এতিয়া 12ৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে এটা ৰিকগনাইজ এক্সামিনেশ্যন হৈ আছিল 10ৰ পৰীক্ষা তেওঁলোকে দিছিল অৰ্থাৎ HSLC দি থৈ আহিছিলে এতিয়া দেখা যায় যে আমি এটা কথা চাইছিলোঁ ক্লাছ 10ত এটা ল'ৰাই ছেকেণ্ড ডিভিজনত পাব পাৰে থাৰ্ড ডিভিজনত পাব পাৰে কিয় তাৰ লগত তেওঁ ল'ৰাটো একচুৱেলি আৰ্টছৰ বা কমাৰ্চৰ ষ্টুডেণ্ট হয় তাৰ অংকত বেয়া হ'ব পাৰে জেনেৰেল ছায়েন্সত বেয়া হ'ব পাৰে কিন্তু সি পিছত যেতিয়া সি আৰ্টছ পঢ়ে বা কমাৰ্চ পঢ়ে তাত ফাৰ্ষ্ট ডিভিজন পায় লেটাৰ পায় ভাল হয় গতিকে সেই বিষয়টো আমি খুব গুৰুত্ব সহকাৰে লৈছিলোঁ ভাল হয়গৈ আৰু কিছুমান ছায়েন্সৰ লৈ এডভান্স মেথমেটিক্স থাকে মেথমেটিক্স আৰু ছায়েন্স থাকে ছায়েন্সলৈ যায়গৈ সেইমতে ভাল ৰিজাল্ট কৰি গুচি যায়গৈ গতিকে যিখিনি নিজৰ চইচ অনুযায়ী তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীলৈ যায়গৈ মেট্ৰিকৰ পৰা গতিকে আমি সেইকাৰণে মেট্ৰিকৰ বেছ যিটো HSLC বেছ কৰোঁ তাৰে 3টা বিষয় সৰ্বোচ্চ নম্বৰৰ পৰা আমি বেছ কৰিছোঁ ধৰি লওক এটা ল'ৰা তেওঁ ছায়েন্সৰ নহ'ব পাৰে তেওঁ আৰ্টছত জিঅ'গ্ৰাফীত বেষ্ট নম্বৰ বহুত ভাল নম্বৰ পাব পাৰে তেওঁ ছ'চিয়েল ছায়েন্সত ভাল নম্বৰ পাব পাৰে গতিকে বেষ্ট অফ দ্য 3 আমি কৰিব তাৰ 50% অনা এটা আমাৰ সিদ্ধান্ত হ'ল আৰু তাৰপাছত দ্বিতীয়টো আছিল যে এটা আছিলে প্ৰেক্টিকেল পৰীক্ষা থকা আৰু প্ৰেক্টিকেল পৰীক্ষা নথকা এতিয়া প্ৰেক্টিকেল পৰীক্ষা নথকাখিনিৰ কাৰণে এটা বেলেগ কথা আহি গ'ল কাৰণ তেওঁলোকৰ প্ৰেক্টিকেল পৰীক্ষা হোৱা নাই কিন্তু যাৰ প্ৰেক্টিকেল আছে ইনক্লুডিং আৰ্টছতো তাতে আৰু কেইটামান বিষয়টো আৰ্টছৰো কেইটামান বিষয়টো প্ৰেক্টিকেল জিঅ'গ্ৰাফী ধৰি লওক আৰ্টছৰ হয় তাতো প্ৰেক্টিকেল হৈছে আমাৰ ছায়েন্সতো ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি আটাইবোৰতে প্ৰেক্টিকেল হৈছে গতিকে তেওঁলোকৰ অলৰেডি এটা পৰীক্ষা হৈ গ'লগৈ তেওঁলোকৰ পৰীক্ষা হোৱাখিনিৰ কাৰণে এটা 12ৰ প্ৰেক্টিকেল ফাইনেল পৰীক্ষাটো হোৱাৰ কাৰণে তাৰ পৰা আমি 30 নম্বৰ তেওঁলোকৰ আছিলে 30% আহিলে বাকী থাকিলে 20 নম্বৰ গতিকে 10 নম্বৰ আমাৰ যিটো ইণ্টাৰনেল এছেছমেণ্ট অৰ্থাৎ ফাৰ্ষ্ট ইয়েৰৰ এটা পৰীক্ষা হৈছিল আৰু বৰগোহাঁই ছাৰে কৈছিল যে সেই সময়ত ক'ভিড নাছিলে সেই সময়ত কা আন্দোলন নাছিলে গতিকে 2টা ইউনিট টেষ্ট আমাৰ যিটো একাডেমিক কাউন্সিলৰ পৰা একাডেমিক যিটো আমাৰ কাৰ্যসূচী আছিলে কাউন্সিলে দিয়া সেইমতে হৈছিলে মাত্ৰ সেইবাৰ এনুৱেল পৰীক্ষাটো হোৱা নাছিলে ক'ভিডৰ কাৰণে গতিকে আমাৰ 2টা বস্তু আছে সেই সময়ত এটেণ্ডেঞ্চো কম্পালচৰি আছিলে 12ত কিন্তু এটেণ্ডেঞ্চৰ কথা নাহিলে কিয় চৰকাৰে ক'ভিডৰ কাৰণে এটেণ্ডেঞ্চটো কাৰাকাৰী কৰিব দিয়া নাছিলে কিন্তু 12ত 2টা ইউনিট টেষ্ট বেছিভাগ ইনষ্টিটিউচনে হৈ আছিলে তাৰ পৰা প্ৰেক্টিকেল থকা ছাবজেক্টৰ কাৰণে আমি 12ৰ আৰু 11ৰ পৰীক্ষাৰ ইউনিট টেষ্টৰ ভিত্তিত প্ৰি টেষ্টৰ ভিত্তিত 10% আনিবলৈ আমি সিদ্ধান্ত ল'লোঁ আমি সকলোৱে মিলি আৰু দ্বিতীয়তে বাকী থাকিলে 10% সেইটো হ'ল কি যে টোটেল ল'ৰাটোৱে যিমান নম্বৰ পাব এই 3টাৰ পৰা ছফ্টৱেৰত অংক কৰি তাৰ পৰা 10% দিব এই 3টাৰ পৰা 10% দিবলৈ বাকী থকা 10% দিবৰ কাৰণে সিদ্ধান্ত হ'ল এইটো কিন্তু আমি ইনষ্টিটিউশ্যনক দিয়া নাই ইনষ্টিটিউশ্যনক কিয় দিয়া নাই আমি বেনিফিটটো ষ্টুডেণ্টক দিব খুজিছোঁ কাৰণে আমি এই ক্ষেত্ৰত আমি টোটেল মাৰ্কৰ ওপৰত বেছ কৰি কাউন্সিলে ছফ্টৱেৰৰ অংক কৰিব এইটো কাউন্সিলৰ নম্বৰ নহয় ছফ্টৱেৰ অংক কৰিব ছফ্টৱেৰ 10%টো দিব কিন্তু প্ৰেক্টিকেল নথকাখিনিৰ কাৰণে আমাৰ আকৌ এটা আলোচনাৰ বিষয় হৈছিলে আৰু দীপক কুমাৰ ছাৰৰ নেতৃত্বত আমি সকলোৱে আলোচনা কৰিছোঁ আটাইখিনি মেম্বাৰে খুব সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে তেতিয়া আমি দেখিলোঁ যে বাকী থকা আমি যদি 50%টো মেট্ৰিকৰ পৰা আহিলে HSLC পৰা বাকী থাকিলে আপোনাৰ 40%টো আমি তেওঁলোকৰ ইণ্টাৰনেল এছেছমেণ্ট অৰ্থাৎ অলপ বঢ়াই দিলোঁ আমি তাতে প্ৰেক্টিকেল যিহেতু তাত নাই গতিকে তাত 11ৰ 2টা পৰীক্ষা ইউনিট টেষ্ট আৰু কোনোবাই সমূহীয়া পৰীক্ষাও পাতে এটেণ্ডেঞ্চ আছিলে এটেণ্ডেঞ্চৰ পৰা কোনোবাই হোমৱৰ্ক দিয়ে কোনোবাই প্ৰজেক্ট ৱৰ্ক দিয়ে সেইখিনি অৰ্থাৎ 12ৰ যি ইউনিট টেষ্ট আৰু প্ৰি টেষ্ট আছে সেইখিনি পাতি পেলাই তাৰপৰা 40% টোটেল কিন্তু বৰগোহাঁই ছাৰে কোৱাৰ নিচিনাকৈ এইটো এভিডেঞ্চ বা সাক্ষী প্ৰমাণ ইনষ্টিটিউশ্যনত থাকিব লাগিব তাৰ ওপৰত ভিত্তি কৰিহে দিব লাগিব ৰেকৰ্ড থাকিব লাগিব ইনষ্টিটিউশ্যনত আৰু বাকী থাকিলে
10% সেইটো তেনেকৈ আটাইখিনি মিলাই যিটো পাব সেইটোৰ পৰা তাৰ পৰা গড় হিচাপত উলিয়াই দিয়া হয়। কাউন্সিলে ছফ্টৱেৰ যদি অংক কৰি পেলাই উলিয়াই পেলাই দি দিব হয়। তাৰপাছত আমাৰ কেইটামান আছিলে বেটাৰমেণ্ট দিয়া, হয় আপোনাৰ এটা আছিলে ফেইল কৰা, ড্ৰপ আউট কৰা, তেনেকুৱা ক্ষেত্ৰতো এটা কিছুমান ফৰ্মুলা কৰি দিয়া হৈছে যাতে আটাইতকৈ কথা হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুবিধা পায়। আৰু এইটো মই ভাবোঁ যে পৰীক্ষা নোহোৱাকৈ এই যিটো ফৰ্মুলা ওলোৱা হৈছে মই ভাবোঁ যে ল'ৰা ছোৱালীখিনি ইয়াতে সুবিধা পাব তেওঁলোকে, আৰু তেওঁলোকে একাডেমিক যিটো বৰ্ষ লোকচান নোহোৱাকৈ তেওঁলোকে উচ্চ শিক্ষানুষ্ঠান পঢ়িব পাৰিব। তেওঁলোকে নেটৰ কাৰণে বোলে আমাৰ যিটো নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে পৰীক্ষা দিব তাত এপিয়াৰ হ'ব পাৰিব, আৰু বেলেগ বেলেগ উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে গতি কৰিব পাৰিব। গতিকে মই ভাবোঁ যে চৰকাৰে যিহেতু গ্ৰহণ কৰিছে চৰকাৰকো ধন্যবাদ দিছোঁ, আৰু মই ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ যিটো ভৱিষ্যতৰ উচ্চ ভালকৈ আগবাঢ়ি যাওক। হয় নিশ্চয় ছাৰ, মই আপোনাৰ ওচৰলৈ যাম। মুকুট ৰয় যিহেতু এই গোটেই বিষয়টো আৰম্ভণিৰ পৰা এতিয়া আজিৰ দিনটোলৈকে আপুনি গোটেই পৰিঘটনাটো গোটেই পৰিক্ৰমাটো আপুনি কাভাৰ কৰিছে। আজি যিখন সংবাদমেল সম্বোধন কৰা হ'ল, এই সংবাদমেলখনৰ পৰা ইয়াত যিখিনি ৰূপৰেখা ৰাজহুৱা কৰা হ'ল, আপোনাক যদি মই 5টা পইণ্ট আজিৰ এই সংবাদমেলৰ পৰা 5টা পইণ্ট যদি মই আজি আপোনাক ক্লিয়াৰ আউট কৰিব কওঁ, তেতিয়াহ'লে 5টা পইণ্ট কি ক'ব, যে কি 5টা পইণ্ট আপুনি দেখিলে আজিৰ সংবাদমেলত? হয় মনোজ, যদি আপুনি এই 5টা পইণ্টৰ কথা কৈছে তাৰ আগতে মই সামান্য দুটামান আৰু কথা কৈ ল'ব বিচাৰিছোঁ যে যেতিয়া 16 জুনৰ আগলৈকে অসমৰ যি 7 লাখ ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ কেওটা শাখাত অৱতীৰ্ণ হোৱাৰ কাৰণে প্ৰপত্ৰ পূৰণ কৰিছিল, সেইসকলে 16 জুনৰ আগলৈকে পৰীক্ষা দিয়াৰ পূৰ্ণ প্ৰস্তুতি চলাই আছিলে। আৰু 16 জুনত অনুষ্ঠিত কেবিনেটে এক পৰামৰ্শ আগবঢ়াই স্বাস্থ্য বিভাগৰ প্ৰতিবেদনৰ আধাৰত, আৰু সেই সময়ত কোৱা হৈছিল যে 0 পৰা 18 বছৰৰ যি কিশোৰ কিশোৰী আছে সেইসকল প্ৰায় 14.8% কৰোণাত আক্ৰান্ত হৈছে। আৰু সেই সময়ছোৱাত যে 20 লাখ মানে এটা গেডাৰিং হ'ব বুলি তেওঁলোকে ধাৰণা কৰিছিল, আৰু এই ধাৰণাৰ ওপৰত ভিত্তি কৰি কেবিনেটে পৰামৰ্শ দিলে এই সময়ছোৱাত পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয়। তাৰ পৰৱৰ্তী সময়তে 18 জুনত আন এখন বৈঠক অনুষ্ঠিত হৈছিল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ অধ্যক্ষতাত জনতা ভৱন, বিভিন্ন শিক্ষাবিদ তথা বুদ্ধিজীৱী ছাত্ৰ সংগঠন শিক্ষক সংগঠন, আৰু সেই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে শিক্ষাবিদৰ নেতৃত্বত 2খন সমিতি গঠন কৰা হ'ব সুকীয়াকৈ। এই কথা ইতিমধ্যে ডক্টৰ বুঢ়াগোহাঁই ছাৰে উল্লেখ কৰিছিল। আৰু তাৰাই পৰৱৰ্তী সময়তে এই কথাটো স্পষ্টভাৱে কোৱা ভাল হ'ব যে সেই সময়ছোৱাত যেতিয়া কমিটি 2খন গঠন কৰিলে, এই কমিটি 2খন গঠন কৰাৰ পিছতে যে আপুনি অলপ আগতে উল্লেখ কৰিছে যে ওজন কিমান হ'ব ইয়াৰ মাৰ্কশ্বিটৰ বা ইয়াৰ চাৰ্টিফিকেটৰ, সেই প্ৰশ্নটো উত্থাপন সেই সময়ত হয়তো হোৱা নাছিল। আৰু তাৰ পৰিপ্ৰেক্ষিততে এই বিষয়টোলৈ সমগ্ৰ যি প্ৰক্ৰিয়া চলিল, এই প্ৰক্ৰিয়াত সমগ্ৰ দিশটো আমি চালি জাৰিছিলোঁ, পুংখানুপুংখভাৱে আমি বিভিন্ন পক্ষৰ লগত আলোচনা কৰিলোঁ। আৰু তেতিয়া এটা কথা কোৱা হৈছিল যে যদি 10 বছৰ পিছত যদি এইসকল ছাত্ৰ ছাত্ৰীয়ে কোনো পদত এপ্লাই কৰিব লাগে তেওঁলোকৰ ভৱিষ্যত কি হ'ব। আৰু সেই কথাটো আজি যি 2খন নটিফিকেশ্যন প্ৰকাশ পাইছে ইয়াৰে 4 নম্বৰ পইণ্টলৈকে সকলো ঠিকেই আছে, কিন্তু 5 নম্বৰ পইণ্টত ইতিপূৰ্বে যি ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল যে 2022 চনত যিসকলে যদি পৰীক্ষাত অৱতীৰ্ণ হয় সেইসকল, বা 2019 বা 2020 যিসকলে উত্তীৰ্ণ হৈছে সেইসকলে প্ৰাৰ্থিত্বৰ কাৰণে বিভিন্ন পদত তেওঁলোকৰ কোনো অসুবিধা নাথাকিব। আৰু এই আইনী দিশটোক সামৰিয়ে যি কোৱা হৈছে যে যদি এই 2021 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে উত্তীৰ্ণ হৈ গ'ল সেইসকলে যদি এতিয়া আগতে আপোনাৰ কিছু সময় আগতে এটা কথা উল্লেখ কৰা হৈছে যে এইসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে যেতিয়া এপ্লাই কৰিব তেওঁলোকে এণ্ট্ৰেঞ্চ দিব লগা হোৱাৰ কথা কৈছে, অতিৰিক্ত এটা পৰীক্ষা তেওঁলোকে দিব লাগিব নিশ্চয়। আৰু এই যিটো 5টা পইণ্টৰ কথা হৈছে, এতিয়া মই কৈছোঁ যে পৰীক্ষা অবিহনে সেৱাৰ তথা শিক্ষা সংসদৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে ফলাফল ঘোষণা কৰাৰ কাৰণে আগবাঢ়িছে। আৰু এই প্ৰক্ৰিয়াটোৰ লগে লগে এই সিদ্ধান্ত গ্ৰহণৰ সময়ছোৱাত সেৱাৰ আৰু শিক্ষা সংসদৰ যিটো স্বতন্ত্ৰ অনুষ্ঠান, এই স্বতন্ত্ৰ অনুষ্ঠানক লৈ নিশ্চিতভাৱে প্ৰশ্ন থাকি যাব। আৰু ডাঙৰ কথাটো হৈছে কি যে সাধাৰণতে ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হয় শিক্ষা সংসদ আৰু সেৱাই পৰিচালনা কৰা এই বৰ্ড পৰীক্ষা, কিন্তু সেই সময়ছোৱাত কৰা নহ'ল। আৰু যিসকল পৰীক্ষাৰ্থী হয় নিশ্চিতভাৱে সুধিছিলোঁ, আৰু সেই সময়ত কোনো ধৰণৰ সদুত্তৰ দিব নোৱাৰিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই। আৰু লগতে আৰু
কৈছে যে তেওঁলোকে যিবিলাকে বা শিক্ষাৰ্থী এই মূল্যায়নক লৈ বা সন্তুষ্ট নহয় সেইসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব 15 ছেপ্টেম্বৰৰ ভিতৰত আৰু তেওঁলোকক যদি এই পৰিস্থিতিত পৰীক্ষা পতাটো সম্ভৱ নহয় তেতিয়াহ'লে 2022 চনত হ'লে তেওঁলোকক পৰীক্ষা দিয়াৰ সুযোগ প্ৰদান হ'ব কিন্তু এটা ডাঙৰ কথা হ'ব যিহেতু শিক্ষাবিদৰ অধ্যক্ষতাত এই দুখনকৈ সমিতিয়ে এই মূল্যায়নৰ যিটো আধাৰ এই আধাৰটো প্ৰস্তুত কৰি দিছে আৰু ইয়াৰ আধাৰতে তেওঁলোকে পৰীক্ষাত নম্বৰ লাভ কৰিব কিন্তু ডাঙৰ কথাটো হৈছে যে আজি যদি কোনো ছাত্ৰ ছাত্ৰীয়ে আবেদন দাখিল কৰে যে মই পৰীক্ষা দি উত্তীৰ্ণ হ'ম বা পৰীক্ষাৰ কাৰণে মই আবেদন কৰে সেই পৰীক্ষা এজন হ'লে পৰীক্ষা যদি এজনেও আবেদন কৰে তেতিয়াও পৰীক্ষা অনুষ্ঠিত হ'ব বুলি শিক্ষামন্ত্ৰী ইতিমধ্যে উল্লেখ কৰিছে কিন্তু কথাটো হৈছে যে সেইসকল ছাত্ৰ ছাত্ৰীক যে মূল্যায়নৰ যি মূল্যায়নৰ পদ্ধতিত যিটো আধাৰ দিয়া আছে সেই মূল্যায়নতকৈ কম নম্বৰ পাব নেকি কাৰণ নম্বৰ কেন্দ্ৰিক এটা ব্যৱস্থা চলি আছে সমগ্ৰ ৰাজ্যত সমগ্ৰ দেশত গতিকে এই এটা আশংকা থাকিব ছাত্ৰ ছাত্ৰীৰ এই আশংকাৰ কাৰণে হয়তো বহু ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ কাৰণে নতুনকৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কাৰণে আবেদন নকৰিবও পাৰে আৰু যদি কৰে বা পৰীক্ষাত অৱতীৰ্ণ নহয় তেতিয়াহ'লে যিটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই সংবাদমেলত এটা কথা উল্লেখ কৰিছে এই সমগ্ৰ যি আধাৰ বিষয়টো সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে উল্লেখ কৰাৰ পিছত এটা কথা কৈছে যে টেটত যিটো টেট অৰ্থাৎ টিচাৰ্ছ টেষ্ট এই টেটৰ কাৰণে মূল আধাৰ হিচাপে গ্ৰহণ কৰা হয় HSLC আৰু হায়াৰ ছেকেণ্ডাৰীৰ নম্বৰ কিন্তু 2021 চনত যিসকল শিক্ষাৰ্থীয়ে বা পৰীক্ষাৰ্থীয়ে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক তথা হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে আছিল তেওঁলোকে যি নম্বৰ লৈ যি মাৰ্কশ্বিট লৈ তেওঁলোকে নামভৰ্তি কৰাৰ ওপৰ ক্লাছত নামভৰ্তি কৰাৰ সুযোগ পাব সেইসকল ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আধাৰ হিচাপে প্ৰযোজ্য নহ'ব কেৱল যদি এই ক্ষেত্ৰত যদি মানৱ সম্ভৱ হয় আপুনি শিক্ষামন্ত্ৰীৰ নিশ্চয় শিক্ষামন্ত্ৰীৰ মন্তব্যটো আছে মই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সেই মন্তব্যটো এই মুহূৰ্তত শুনাবলৈ বিচাৰিছোঁ শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্তৰৰ মাজতে খুব তাৎপৰ্যপূৰ্ণ এটা মন্তব্য কৰিছে সেই মন্তব্য ভালকৈ শুনক তেখেতে কি কৈছে যে আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগ বিশেষকৈ টেট শিক্ষক আৰু নিৰ্দিষ্ট কিছুমান চাকৰিৰ ক্ষেত্ৰত মেট্ৰিকত লাভ কৰা নম্বৰ আৰু হায়াৰ ছেকেণ্ডেৰীত লাভ কৰা নম্বৰটোৰ জৰিয়তে তেখেতৰ মেৰিট এছেছমেণ্ট কৰা হয় টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কোনো পৃথক পৰীক্ষা অনুষ্ঠিত নহয় তেওঁ মেট্ৰিকত কিমান নম্বৰ পালে হায়াৰ ছেকেণ্ডেৰীত কিমান নম্বৰ পালে গ্ৰেজুৱেশ্যনত কিমান নম্বৰ পালে আৰু টেটত তেওঁ কিমান পাৰ্চেণ্টেজ পাইছে তাৰ ওপৰত ভিত্তি কৰি পেলাই তেখেতৰ মেৰিট ইভালুৱেশ্যন হয় বা মেৰিট এছেছমেণ্ট হয় চাকৰি পোৱা নোপোৱাটো নিশ্চিত হয় এনেকুৱা অসম চৰকাৰ আৰু কোনোবা ডিপাৰ্টমেণ্ট থাকিব পাৰে যি ডিপাৰ্টমেণ্টত কেৱল মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰৰ ভিত্তিত ছাবষ্টেঞ্চিয়েলি সেইটোৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হয় নিযুক্তি প্ৰক্ৰিয়া কৰা হয় যিসকল পৰীক্ষাৰ্থীয়ে অদূৰ ভৱিষ্যতে এই অসম চৰকাৰৰ টেট শিক্ষক বা অসম চৰকাৰৰ অন্য কোনো চাকৰি য'ত ছাবষ্টেঞ্চিয়েলি মেট্ৰিকৰ নম্বৰ আৰু হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটোৰ ওপৰত বেছ কৰি মেৰিট এছেছমেণ্ট কৰা হয় বা সেইটো গণনা কৰা হয় সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই স্পেচিয়েল HSLC বা স্পেচিয়েল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তেওঁলোকে বহিব লাগিব কাৰণ তেওঁলোকৰ কাৰণে এই পৰীক্ষাত যিটো নম্বৰ পালে সেইটো অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে টেট পৰীক্ষাৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ অন্য পৰীক্ষা য'ত নম্বৰটোৰ ওপৰত বেছ কৰিয়ে চাকৰিটো হ'ব তাৰ কাৰণে এই পৰীক্ষাৰ ফলাফলটো প্ৰযোজ্য নহ'ব দুটা পৰিস্থিতিত আমিতো স্পেচিয়েল পৰীক্ষা আমি পাতিমেই সেই পৰিস্থিতিত দুটা পৰিস্থিতিত সেই পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে বহিব পাৰিব এটা হ'ল ইম্প্ৰুভমেণ্ট বা বেটাৰমেণ্টৰ কাৰণে যে এইটো মাৰ্কিঙত মই সন্তুষ্ট নহ'লোঁ গতিকে মোক বেটাৰমেণ্টৰ কাৰণে এটা স্কোপ দিব লাগে বেটাৰমেণ্টৰ স্কোপটো পাব 2 নম্বৰ টেট শিক্ষককে ধৰি অসম চৰকাৰৰ অন্যান্য চাকৰি যি চাকৰিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো গণনা হয় সেই পৰীক্ষাৰ কাৰণে সেই সমূহ পৰীক্ষাৰ্থীৰ কাৰণে আমাৰ স্পেচিয়েল টেট পৰীক্ষা হ'ব পৰীক্ষাত তেওঁলোক বহিব লাগিব অন্যথা এই ব্যৱস্থাটো যদি আমি নকৰোঁ তেতিয়াহ'লে কাইলৈ আমি বিভিন্ন লিটিগেশ্যন বা কেছৰ মুখামুখি হ'ম কাৰণ যিসকলে ইতিমধ্যে ফিজিকেল এক্সামিনেশ্যনৰ দ্বাৰা পাছ কৰি আহিছে
আৰু অদূৰ ভৱিষ্যতে যিসকলে ফিজিকেল এক্সামিনেশ্যনত পাছ কৰিব তেওঁলোকে কেছ কৰিব যে আমাক এই 2021 বেটছৰ লগত আমাক একেধৰণে তুলনা কৰিব নোৱাৰে, কাৰণ 2021 বেটছত পৰীক্ষা হোৱা নাছিল। গতিকে 2021 বেটছৰ সেইসকল আকাংক্ষী ইণ্টেণ্ডিং ষ্টুডেণ্টছৰ কাৰণে পৰিস্থিতি ভাল হোৱাৰ লগে লগে পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰয়োজন সাপেক্ষে সেই পৰীক্ষা গৈ 2022 চনত হ'লেও অনুষ্ঠিত 22 চনত হ'লে অনুষ্ঠিত হ'ব। ইয়াকে কেন্দ্ৰ কৰি এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰশ্ন আছে। মুকুট ৰয় কিবা এটা ক'ব খুজিছে, খুব চমুকৈ কওক। কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আছে মোৰ সৈতে। হয়, নিশ্চিতভাৱে যিটো লিটিগেশ্যন বা আইনৰ মুখামুখি হোৱাৰ এটা শংকা ব্যক্ত কৰিছে, কাৰণ যি শিক্ষাবিদ দুগৰাকীৰ অধ্যক্ষতাত যি দুখন কমিটিয়ে প্ৰতিবেদন দাখিল কৰিলে বা বুঢ়াগোহাঁই ছাৰৰ নেতৃত্বৰ কমিটিখনে 24 জুনত দাখিল কৰিলে আৰু অনুৰূপ ধৰণে ডক্টৰ দীপক কুমাৰ শৰ্মা ছাৰৰ কমিটিখনে 25 জুনত দাখিল কৰিলে। এই 25 জুনৰ পৰা কালি 30 জুন পৰ্যন্ত এই সন্দৰ্ভত শিক্ষা বিভাগে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। আৰু আমি শিক্ষা বিভাগৰ পৰা তথ্য লাভ কৰা অনুসৰি এই প্ৰতিবেদনখন যি অসম চৰকাৰৰ মহাধিবক্তা আছে এই মহাধিবক্তাৰ কাষলৈ প্ৰেৰণ কৰিছিল। আৰু তাৰ পৰৱৰ্তী সময়ত আমি শিক্ষা বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি যি দুখন নটিফিকেশ্যন প্ৰকাশ কৰিছে শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে এই দুয়োটা পৰীক্ষাৰ কাৰণে, আৰু তাত এই 5 নম্বৰ যিটো পইণ্ট এই পইণ্টটো সংযোজন কৰি টেট হওক বা অন্যান্য ডিপাৰ্টমেণ্টৰ চাকৰিৰ ক্ষেত্ৰত এই যে নম্বৰ বা মাৰ্কশ্বিট প্ৰযোজ্য নহ'ব বুলি এক প্ৰকাৰ স্পষ্টভাৱে উল্লেখ কৰিছে। আৰু এই কাৰণেই মুকুট ৰয় বাৰম্বাৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আৰু সেবাৰ স্বতন্ত্ৰতাৰ ওপৰত বাৰম্বাৰ প্ৰশ্ন উত্থাপিত হৈছে। তেওঁলোকে মই যাম মুকুট ৰয় আপোনাৰ ওচৰলৈ যাম। কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আছে। প্ৰথমতে মই সময় বেছি নাই মোৰ হাতত। লখিমপুৰৰ পৰা এগৰাকী ছাত্ৰী এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে। মই আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ নামটো ক'ব আৰু কি সুধিবলৈ বিচাৰিছিলে আপুনি? নমস্কাৰ, মোৰ নাম মনিষা মুদৈ। হয়, মই বৰ্তমান হায়াৰ ছেকেণ্ডেৰী এগৰাকী ছাত্ৰী। হয়, মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এতিয়া যিহেতু আমাৰ জুলাইৰ 31 তাৰিখে আমাৰ মাৰ্কশ্বিট প্ৰদান কৰা হ'ব, হয়, সেই মাৰ্কশ্বিটখনে আমাৰ ভৱিষ্যত জীৱনৰ যিকোনো পৰীক্ষা বা যিকোনো ধৰণৰ কলেজত এডমিশ্যন ল'বলৈ বা পৰীক্ষাত অসমত বা অসমৰ বাহিৰত যিকোনো পৰীক্ষা হ'ব সেই পৰীক্ষাত আমাক কিবা অসুবিধা প্ৰদান কৰিব নেকি চাৰ্টিফিকেটখনে? মই বৰকটকী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। হায়াৰ ছেকেণ্ডেৰী ৰিলেটেড এটা প্ৰশ্ন আহিছে। ছাত্ৰীগৰাকীয়ে সুধিছে, নিশ্চয় আপুনি শুনাই পাইছে, যে তেওঁলোকৰ এইখন যিখন মাৰ্কশ্বিট 31 তাৰিখে পাবলৈ গৈ আছে, ভৱিষ্যত শিক্ষাৰ ক্ষেত্ৰত বেলেগ ইউনিভাৰ্চিটিত যদি তেওঁলোকে পঢ়িবলৈ যায় কিবা অসুবিধাৰ সন্মুখীন হ'ব নেকি? নাই, আজি এইটো প্ৰেছ মিটতো মই দেখিলোঁ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে ক্লিয়াৰ কৰি দিছে আৰু আমাৰ দীপক কুমাৰ ছাৰে ক্লিয়াৰ কৰি দিছে, উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত এই মাৰ্কশ্বিটখনে কোনো বাধাৰ সৃষ্টি নকৰে। তেওঁলোকে কলেজতো যাব পাৰিব বা বেলেগ ধৰণৰ যিবোৰ এণ্ট্ৰেঞ্চ পৰীক্ষা সেইবিলাকত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিব। গতিকে মই ভাবোঁ যে এটা হ'ল কি যে আমাৰ আমি এটা পৰামৰ্শ দিয়া, অনুমোদন দিয়া, আৰু এটা হৈছে ইমপ্লিমেণ্টেশ্যনটো বেলেগ ধৰণত হয়। এটা ধৰি লওক চৰকাৰৰ পক্ষত ইমপ্লিমেণ্টেশ্যন হ'ব। আৰু তাতে এইটো কথা কৈ দিছে যে আমাৰ এডমিশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ এই মাৰ্কশ্বিটখনৰ পৰা বাধা সহায়হে হ'ব, অসুবিধা একো নহয়। ঠিক আছে, আন এগৰাকী ছাত্ৰী আছে বৰ্তমান সময়ত। ক্লিয়াৰ হৈছে নেকি অকণমান? হয়, হয়, আন এগৰাকী ছাত্ৰী আছে। তেখেত এগৰাকী আছে যোৰহাটৰ পৰা, আন এগৰাকী আছে শিৱসাগৰৰ পৰা। মই বৰ্তমান লাইভত কাক পাই আছোঁ? ৰাজীৱ। ঠিক আছে, আমি তেখেতৰ ওচৰলৈ যাম, তেওঁলোকৰ ওচৰলৈ যাম। মই এই মুহূৰ্তত বুঢ়াগোহাঁই ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া যিটো শংকা তেওঁ ব্যক্ত কৰিলে, হয়তো একাংশ মেট্ৰিক দিবলৈ ওলোৱা ছাত্ৰ ছাত্ৰীৰ মনতো সেই শংকাটোৱে থাকিব যে কলেজত এডমিশ্যন পোৱাৰ ক্ষেত্ৰত ক'ৰবাত খেলি মেলি হ'ব নেকি। চমুকৈ এই বিষয়টো আপোনালোকৰ পৰা অলপমান ক্লেৰিফিকেশ্যন বিচাৰিব নিশ্চয়। এই ধৰণৰ কোনো ধৰণৰ এনেকুৱা অসুবিধা হোৱাৰ কোনো সম্ভাৱনাই দেখা নাই। কাৰণ কিয়, প্ৰথম উদ্দেশ্য আছিলে যে যিহেতু এটা অভাৱনীয় পৰিস্থিতিত শিক্ষান্ত পৰীক্ষা বাতিল কৰিবলগীয়া হ'ল, হয়, তাৰ পিছতে কথাটো আহিলে কি ছাত্ৰ ছাত্ৰীসকলে যাতে বছৰটো লোকচান লছ নহয়। গতিকে তেওঁলোকক ইয়াৰ ওপৰ পৰ্যায়লৈ যাবৰ কাৰণে এটা ভেটি লাগিব, এটা মূল্যায়নৰ এটা ভেটি লাগিব। গতিকে সেইমতে আমি এটা মডেল উলিয়াই দিলোঁ। এতিয়া এইটোৰ ওপৰত বেছ কৰি যিবোৰ নম্বৰ পাব, সেইবোৰ নম্বৰ সহায়ত তেওঁলোকে যিকোনো উচ্চ শিক্ষাৰ অনুষ্ঠানত গৈ পেলাই এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু এনেকুৱা কিছুমান অনুষ্ঠান থাকিব পাৰে, শিক্ষানুষ্ঠান
তেওঁলোকে নিজৰ অনুষ্ঠানত ল'ৰা ছোৱালীক নামভৰ্তিৰ কাৰণে নিজস্ব এটা পৰীক্ষা পাতে সেইটো তেওঁলোকে পাতিবই পাৰে, সেইটো আমি একো ক'ব নোৱাৰোঁ। কিন্তু এনেকুৱা হ'ব নেকি কেনেবাকৈ যে যিসমূহ ৰাজ্যত পৰীক্ষা হৈছে আৰু যিসমূহ ৰাজ্যত পৰীক্ষা হোৱা নাই, যদি বাহিৰলৈ তেওঁলোক পঢ়িবলৈ যায়, এই পৰীক্ষা হোৱা আৰু নোহোৱা মাৰ্কশ্বিটক লৈ কিবা খামখেয়ালি হোৱাৰ সম্ভাৱনা আছে নেকি? বাহিৰলৈ পঢ়িবলৈ গ'লে বাহিৰৰ যিমানবিলাক অনুষ্ঠান আছে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়, সেইবিলাকতো তেওঁলোকৰ নিজৰ নিজৰ বাছনি পৰীক্ষা পাতেই, অনুষ্ঠিত কৰি। গতিকে এইটোৰ আধাৰত তেওঁলোকক হেৰি নিদিয়ে, ভৰ্তি কৰিবলৈ নিদিয়ে, একমাত্ৰ হ'ব নোৱাৰে। কিন্তু এইটো এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া, হয়নে? গতিকে মই নাভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ এই যিটো ফলাফল আমি মূল্যায়নৰ জৰিয়তে দিয়া হ'ব সি এটা অসুবিধা বা প্ৰতিবন্ধক হ'ব বুলি মই কেতিয়াও নাভাবোঁ। ঠিক আছে, পোনপটীয়া সম্প্ৰচাৰ পাইছোঁ এই মুহূৰ্তত। শিৱসাগৰৰ পৰা এগৰাকী ছাত্ৰী আছে, মই আপোনাক স্বাগতম জনাইছোঁ। বেছি সময় নাই, গতিকে আপুনি আপোনাৰ পৰিচয়টো দি কি সুধিবলৈ বিচাৰিছিলে আজি? হয়, মোৰ নাম প্ৰিন্সি কলিতা। মই শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ এইবাৰ অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰী আছিলোঁ। হয়, মই এটা কথা আচলতে ক'ব বিচাৰিছোঁ যে ইমান দিনে আমাৰ শিক্ষা বিভাগেই হওক বা চৰকাৰখনেই হওক আমাক যিখিনি সিদ্ধান্ত দিছে, এতিয়ালৈকে আমাক সম্পূৰ্ণৰূপে সন্তুষ্ট কৰিব পৰা একো সিদ্ধান্ত তেওঁলোকে দিব পৰা নাই। কাৰণ আপোনালোকে চাওক, প্ৰথম অৱস্থাত নিৰ্বাচনৰ দোহাই দি পৰীক্ষাটো পোষ্টপন কৰিলে, তেওঁলোকে আমাৰ ভৱিষ্যতৰ কথা নাভাবিলে। তাৰ পাছত আমাক ইমান মানসিকভাৱে হাৰাশাস্তিত ভোগালে আৰু অৱশেষত তেওঁলোকে যিটো সিদ্ধান্ত দিলে যে আমি পৰীক্ষাটো বাতিল কৰিলোঁ, তাৰ পাছত তেওঁলোকে আমাক আশ্বস্ত কৰিলে যে কোনো ছাত্ৰ ছাত্ৰীৰ অন্যায় নোহোৱাকৈ সকলোৱে ন্যায় পাব। আমি এনেকুৱা এটা মূল্যাংকন পদ্ধতি উলিয়াম যিটো মূল্যাংকন পদ্ধতিৰ দ্বাৰা সকলো ছাত্ৰ ছাত্ৰীয়ে ন্যায় পাব। কিন্তু আজি আমি যিটো কথা গম পালোঁ যে তেওঁলোকে আজি ইমান দিনৰ দীঘলীয়া আলোচনাৰ অন্তত যিটো মূল্যাংকন পদ্ধতি তেওঁলোকে উলিয়ালে, যিটোৰ ওপৰত বেছ কৰি তেওঁলোকে আমাক মাৰ্কশ্বিট চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটখন অকল আমাৰ উচ্চ শিক্ষাৰ নামভৰ্তিৰ কাৰণেহে আমাৰ এই ফলাফলটো তেওঁলোকে আমাক দিলে। কিন্তু আমাৰ ভৱিষ্যতে আমাৰ সংস্থাপনৰ ক্ষেত্ৰত, আমাৰ যিকোনো চাকৰিত আমি এপ্লাই কৰাৰ ক্ষেত্ৰত তেতেই হওক বা তেনেকুৱা অন্য ধৰণৰ অসমৰ চৰকাৰী যিকোনো চাকৰিৰ ক্ষেত্ৰত আমি এপ্লাই কৰাৰ ক্ষেত্ৰত এইখন চাৰ্টিফিকেট আমাৰ গ্ৰহণযোগ্য নহ'ব বুলি তেওঁলোকে আমাক ইতিমধ্যে ক'লে। গতিকে মই এটা কথাই ক'ব বিচাৰোঁ যে ইমান দিনৰ এটা দীঘলীয়া আলোচনাৰ অন্তত তেওঁলোকে আমাক তেওঁলোকে যিটো সিদ্ধান্ত দিলে, সেই সিদ্ধান্তটো দূৰদৰ্শী হোৱাটো, সেই সিদ্ধান্তটো দূৰদৰ্শী হোৱাটো আমি দেখিবলৈ নাপালোঁ। তেওঁলোকে অকল বৰ্তমানৰ পৰিস্থিতিৰ কথাটো চিন্তা কৰিলে, বৰ্তমানৰ পৰিস্থিতিৰ কথা চিন্তা কৰি তেওঁলোকে আমাক উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবে অকল এই ফলাফলটো যিহেতু দিলে, আৰু পৰৱৰ্তী সময়ত আমাৰ সংস্থাপনৰ কথাটো তেওঁলোকে নাভাবিলে। মানে আপুনি এইটো কথা ক'বলৈ কৈছে যে যিসকল ছাত্ৰ ছাত্ৰী এই ফলাফলত সন্তুষ্ট নহয়, তেওঁ হয় ক'ব পাৰে। হয়, তেওঁলোকে এইটো কথা কৈছে যে যিসকল ছাত্ৰ ছাত্ৰী এইটো ফলাফলত সন্তুষ্ট নহয়, তেওঁলোকে আকৌ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। কিন্তু তেওঁলোকে সেইটো কথাও ক্লিয়াৰকৈ নক'লে যে পৰীক্ষাটো কেনেকৈ পাতিব, কি বেচিছত পাতিব, সেইটো কথাও তেওঁলোকে আমাক ক্লিয়াৰকৈ নক'লে। গতিকে আমি এতিয়াও বহুত দুধুৰ অৱস্থাত আছোঁ। আমি অনুগ্ৰহ কৰিছোঁ তেওঁলোকক যাতে অতি সোনকালে এটা ক্লিয়াৰ সিদ্ধান্ত আমাক যাতে দিয়ক, যাতে পৰীক্ষাটোত আমি বহিবলগীয়া হ'লে আমি কেনেকৈ বহিম, কাৰণ পৰৱৰ্তী সময়ত আমাৰ সংস্থাপনৰ কথা আছে, আমাৰ কেৰিয়াৰৰ কথা আছে। নিশ্চয়, গতিকে এইটো স্পষ্ট এটা হ'ব লাগে, গোটেই প্ৰক্ৰিয়াটো স্পষ্ট হ'ব লাগে। আৰু আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰশ্ন থকাটো স্বাভাৱিক, কাৰণ আকৌ কৈছোঁ যে সুৰুঙা ক'ৰবাত হয়তো ৰৈ গৈছে। বুঢ়াগোহাঁই ছাৰে ক'লে, বৰকটকী ছাৰে ক'লে যিখিনি ক'বলগীয়া আছে তেওঁলোকৰ, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মনত প্ৰশ্ন কিন্তু ৰৈ গৈছে। আৰু এগৰাকী ছাত্ৰী আছে, তেখেতৰ সৈতে আমি সংযোগ স্থাপন কৰিম। তাৰ আগতে মই এই মুহূৰ্তত বৰকটকী ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। চমুকৈ এটা কথা জানিম, ছাত্ৰীগৰাকীয়ে যিখিনি কথা ক'লে নিশ্চয় আপুনি শুনিছে, তেওঁলোকে মূল্যায়ন প্ৰক্ৰিয়াটোক লৈ সন্তুষ্ট নহয় এই কাৰণেই, বিশেষকৈ কাৰণ সকলোৱে পঢ়া শুনা কৰি আছে এটা সংস্থাপনৰ কাৰণে, আৰু যদি তেওঁলোকৰ এই মাৰ্কশ্বিটখনে তেওঁলোকৰ সংস্থাপনত সহায় নকৰে, তেতিয়াহ'লে নিশ্চয় তেওঁলোক
হতাশ হ'বই। মানে এই মোৰ বোধেৰে কিছুমান মানে আনুষংগিক বিষয় ইয়াৰ লগত জড়িত আছে, যিটো আইনগত কথা অলপ আগতে ইয়াতে আপোনাৰ এই অনুষ্ঠানতে উত্থাপনো হৈছে। এতিয়া মই ভাবিছোঁ যে আইনগত বিষয়টো এইটো হ'ল কি যে চৰকাৰৰ পৰ্যায়ৰ বিষয় তেওঁলোকে তেখেতসকলে বিৰুদ্ধে এডভোকেট জেনেৰেলক কথা পাতি পেলাই কৰিছে। এতিয়া আমাৰ ফালৰ পৰা আমি এটা ফৰ্মুলা উলিয়াই দিব লাগে, এটা যাতে তেওঁলোকৰ এটা মাৰ্কশ্বিট পায়, সেই কামখিনি আমি কৰি দিছোঁ। আৰু যিটো প্ৰয়োগৰ ক্ষেত্ৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কিছু জটিলতা আহিব পাৰে, চৰকাৰে তেনেকুৱা ধৰণৰ কৰিছে। এইটো বিষয়ে আলোচনা কৰিব বোলে পৰাপক্ষে মই তাৰ এই বিষয়ে পাৰ্গত ব্যক্তি নহয়, কিন্তু মই ভাবিছোঁ যে কিছু আজিকালিতো চব চাকৰিতে এণ্ট্ৰেঞ্চ পৰীক্ষা হয়েই, আৰু এণ্ট্ৰেঞ্চ চবতে দিবই লাগিব। আমি তেনেকৈ এণ্ট্ৰেঞ্চ পৰীক্ষাৰ কাৰণে চব প্ৰিপেয়াৰ হ'ব লাগিব। আৰু যিবোৰ ইঞ্জিনিয়াৰিং মেডিকেলত যাব তেওঁলোকৰ ইন ভৱিষ্যতে 12ৰ মাৰ্কশ্বিটখনৰ বিশেষ প্ৰয়োজন নাই। অৱশ্যে আমাৰ অসমত থকা চাকৰিৰ কাৰণে প্ৰয়োজন আছে, গতিকে সেই বিষয়টো আমি এৰাই চলিব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে আৰু আমি আৰু এই ৰিকমেণ্ডেশ্যন এটা আছিলে, যিসকলে এই ৰিজাল্টত সন্তুষ্ট নহয় তেওঁলোকৰ কাৰণে মানে এটা ফিজিকেল পৰীক্ষা হ'ব লাগে, এটা ফিজিকেল এক্সামিনেশ্যন এটা হ'ব লাগে। গতিকে যিটো আৰু পেইন এণ্ড পেপাৰ পৰীক্ষা এটা হ'ব লাগে যিসকলে সন্তুষ্ট নহয়। গতিকে সেই সুবিধাটো আমাৰ এনেও দিয়া আছিলে। হয়, কিন্তু এই পৰীক্ষাটোক লৈ তেওঁলোকৰ মাজত অলপমান প্ৰশ্ন আছে, কাৰণ পৰীক্ষাটো কেতিয়া পাতিব? যদি 2022ত পাতে তেতিয়াহ'লে ইভেঞ্চুৱেলি তেওঁলোকৰ এটা বৰ্ষ লষ্ট হ'বই, আৰু দ্বিতীয়তে কি পদ্ধতিৰে পাতিব সেইটো কথা স্পষ্ট নহ'ল। আৰু এটা বিৰতিৰ সময় হৈছে, আৰু এটা বিৰতি ল'ম। বিৰতিৰ পিছত আৰু এগৰাকী ছাত্ৰী আছে, তেওঁৰ পৰা কিছু কথা শুনিম, আৰু লগতে আমি এণ্ডিং ৰিমাৰ্কছ ল'ম আটাইকেইগৰাকী অতিথিৰ পৰা। আমি উভতি আহিছোঁ হেশ্বটেগৰ শেষ অংশলৈ। এই মুহূৰ্তত আন এগৰাকী ছাত্ৰী আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে। মই আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ নামটো ক'ব আৰু আপুনি কি সুধিবলৈ বিচাৰিছে? হয়, নমস্কাৰ। মোৰ নাম নিশিতা বৰা, মই যোৰহাটৰ পৰা কৈছোঁ। হয়। আৰু প্ৰথমতে মই সন্মানীয় মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু অসমৰ বিভিন্ন দল সংগঠনৰ সদস্যসকলক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এটা সঠিক সিদ্ধান্তৰ মাজেৰে এটা শৈক্ষিক বছৰ লোকচান হোৱাৰ পৰা বচালে। অসমৰ 7 লাখ ছাত্ৰ ছাত্ৰীসকলৰ এটা শৈক্ষিক বছৰ লোকচান হোৱাৰ পৰা বচালে। আৰু এতিয়া আচলতে এটা প্ৰশ্ন হ'ল যে তেখেতসকলে 2খন মাৰ্কশ্বিটৰ ব্যৱস্থাৰ কথা কৈছে, যে এতিয়া যোনখন মাৰ্কশ্বিট দিব সেইখন অসম চৰকাৰে অনুষ্ঠিত কৰা চাকৰিৰ বাবে সেইখন মাৰ্কশ্বিট প্ৰযোগ্য নহ'ব বুলি তেখেতসকলে কৈছে। গতিকে মোৰ প্ৰশ্নটো এইটো হ'ল যে আমি যে ছেপ্টেম্বৰত এটা পৰীক্ষা দি এখন নতুন মাৰ্কশ্বিট পাম আৰু এতিয়া এখন মাৰ্কশ্বিট পাম, গতিকে আমি যে হায়াৰ ষ্টাডিজৰ কাৰণে যাম এতিয়া কোনখন মাৰ্কশ্বিট আমি দিমগৈ? মানে এটা টেটৰ পৰীক্ষাৰ কাৰণে যোনখন ছেপ্টেম্বৰত পৰীক্ষা হৈছিলে সেইখন মাৰ্কশ্বিট দিম, আৰু বেলেগ পৰীক্ষাৰ কাৰণে মানে এতিয়া যোনখন মাৰ্কশ্বিট পাইছোঁ সেইখন দিম, তেনেকুৱা কিবা অসুবিধা আমাৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি আমি? সেইটো প্ৰশ্ন হ'ল। আৰু 2খন মাৰ্কশ্বিটৰ মানে ব্যৱস্থাটোৰ কথা আৰু দুখন মাৰ্কশ্বিটৰ ব্যৱস্থাটোৰ কথা অলপ বহলাই ক'বলৈ মই অনুৰোধ জনাইছোঁ। আচলতে এই দুটা বস্তুৰ মাজত কিছু হেৰি হৈছে, কনফিউজন হৈছে। পৰীক্ষা এটাই পাতিব, দুটা পৰীক্ষা নহয়। কাৰণ দুটা। মাৰ্কশ্বিট 2খন হ'ব নেকি? মাৰ্কশ্বিট 2খন হ'ব। এতিয়া প্ৰথমতে আমি আমাৰ যিটো ফৰ্মুলা বনাই দিলোঁ, সেই মূল্যায়নৰ ওপৰত এখন মাৰ্কশ্বিট অট'মেটিকেলি ওলাব, আৰু তাৰপিছত সেইখন পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী সন্তুষ্ট নহয় যে মই ঠিকমতে নাপালোঁ, গতিকে তেওঁলোকক এটা সুবিধা দিয়া হ'ব। তেওঁলোকে এতিয়া কৈছে যে সুপ্ৰিম কোৰ্টে কৈছে যে ছেপ্টেম্বৰৰ ভিতৰত এইটো পৰীক্ষা পাতিলে ভাল, কাৰণ তেতিয়া এইটো একাডেমিক কেলেণ্ডাৰৰ ভিতৰতে থাকিলে। যদি অগত্যা পৰিস্থিতি এনেকৈ কৰে, এনেকৈ হৈ থাকে বা বেয়া হয়, তেতিয়াহ'লে নিশ্চয় এইটো পিছলৈ যাব। সেইটো কাৰো হাতত আমাৰ নাই। এতিয়া যিসকলে ভাবে যে মোৰ পৰীক্ষাটো বেয়া হৈছে, এইটো পৰীক্ষা মূল্যায়নটো ঠিকমতে নহ'ল তেওঁলোকৰ ফৰ্মুলা মতে, গতিকে মই এটা পৰীক্ষা দিম, গতিকে তেওঁলোকে এইটো পৰীক্ষা দিব। সেইটো বেটাৰমেণ্ট বুলি কোৱা হৈছে। আৰু তেওঁলোকে যদি তাতে সেই পৰীক্ষাটো দিওঁতে যদি লিখিতভাৱে যিটো পৰীক্ষা দিব তাত যদি তেওঁলোকৰ ফলাফল ভাল হয়, স্বাভাৱিকতে সেইখন মাৰ্কশ্বিট তেওঁলোকে ভেলিড হিচাপে ল'ব, সেইখনেই ল'ব তেওঁলোকে। তেতিয়া পৰীক্ষা দিয়া মাৰ্কশ্বিটখন তেওঁলোকৰ কাৰণে ভেলিড হ'ব সকলোতে? দুইখনেই ভেলিড হ'ব। তেওঁলোকে যদি বেটাৰমেণ্ট নহৈ পেলাই যদি বেয়াও হয়, তেতিয়া সেইখন তেওঁলোকে কেলৈ ল'ব? এতিয়া আমাৰ মূল্যায়ন মতে যদি তেওঁলোকে দেখে আমাৰ মূল্যায়নৰ ওপৰত ভিত্তি কৰি যিটো মাৰ্কশ্বিট পাইছিলে সেইটো যদি ভাল হৈছে, আৰু তেওঁলোকে লিখিত পৰীক্ষা দিলে সেইটো তেওঁলোকে ভাবিছিলে ভাল হ'ব, ভাল নহ'ল, যিখন ভাল হৈছে সেইখন তেওঁলোকে ল'ব। তেতিয়াহ'লে প্ৰথমখন তেতিয়া ভাল থাকিব? এইটো তেওঁলোকৰ ওপৰত কথা, এইটো স্বাভাৱিক কথা। আৰু যিটো চাকৰিৰ কাৰণে যিটো যিসকলে পৰীক্ষা দিব, বেটাৰমেণ্ট নহয়, তেওঁলোকে চাকৰিৰ কাৰণে দিবই।
আৰু সেইখনটো তেওঁলোকে দেখুৱাব লাগিব তেওঁলোকে সেইখন দেখুৱাব লাগিব এইখন তেতিয়া ভেলিড নহয় এইখন তেতিয়া ভেলিড নহয় যিসকলে টেট পৰীক্ষাৰ কাৰণে বা অন্য হেৰিৰ কাৰণে যাব বিচাৰিব তেতিয়া মূল্যায়নৰ ওপৰত ভিত্তি কৰি যিখন মাৰ্কশ্বিট হ'ব সেইখন ভেলিড নোহোৱাৰ কাৰণেতো তেওঁলোকক পৰীক্ষা দিবলৈ কৈছে ঠিক আছে মোৰ অনুষ্ঠানটো ছাৰ শেষ কৰিবলৈ হৈছে 2 মিনিট সময় আছে এটা প্ৰশ্ন মই আপোনাক শেষত সুধিবলৈ বিচাৰিম আপোনাৰ এটা কথা জানিম যে আপোনালোকে যিখন প্ৰতিবেদন দাখিল কৰিছিলে বা যেনেধৰণে আপোনালোকে পৰামৰ্শ আগবঢ়াইছে সম্পূৰ্ণৰূপে তেনেকৈ এই গ্ৰহণ কৰিছেনে শিক্ষা বিভাগে চৰকাৰে নে তাত কিছু সালসলনি ঘটোৱা হৈছে মোক সুধিছেনে হয় আমি যিখিনি বস্তু দিছিলোঁ হুবহু চৰকাৰৰ যিটো মানে নটিফিকেশ্যন সেইখিনি ওলাইছে কেৱল এইটো যিটো এইটো আমাৰ পাৰ্ভিউৰ ভিতৰত নাছিলে আৰু সেই বিষয়ে মই এইটো কমেণ্টো নিদিওঁ সেইকাৰণে যে এইটো এই মাৰ্কশ্বিট কেইখন কি পৰীক্ষাৰ কাৰণে বা কি অৱস্থাত ভেলিড হ'ব ভেলিডিটি সেই ভেলিডিটি প্ৰশ্নটো মাৰ্কশ্বিটৰ ইভেলুৱেশ্যনৰ পাছৰ প্ৰক্ৰিয়াটোৰ কথা আমাৰ পাৰ্ভিউৰ ভিতৰত নাছিলেই সেইটো এটা আইনী কিছুমান দৃষ্টিকোণৰ পৰা চোৱা হৈছে বিবেচনা কৰিছে সেইটো কিন্তু তাৰ বাহিৰে আমি যিখিনি পৰামৰ্শ দিলোঁ কেনেকুৱা ধৰণে আমি নম্বৰ ক্লাছ 9ৰ পৰা আনিম ক্লাছ 10ৰ পৰা আনিম বা স্কুল কমিটিক কেনেকৈ দিম এই গোটেই মডেলটো আমি দিয়া নিশ্চয় তাতে কোনো ধৰণৰ কোনো সালসলনি ঘটোৱা নাই বা আমাক কোৱাও নাই যে এনেকৈ দিয়া তেনেকৈ দিয়া এইবিলাক আপোনালোকৰ ওপৰত চাপ একো নাছিল ঠিক আছে আমি অনুষ্ঠানটো শেষ কৰিব লাগিব মই শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ অলোক কুমাৰ বুঢ়াগোহাঁই ছাৰ লগতে ডক্টৰ শৰৎ বৰকটকী ছাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয় আমাৰ লগত আছিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ তিনিগৰাকীকৈ ছাত্ৰীয়ে তেওঁলোকৰ জানিবলগীয়া কথাখিনি সুধিলে আমি আশা কৰিছোঁ তেওঁলোকৰ ডাউটছবিলাক ক্লিয়াৰ হৈছে কিন্তু এটা কথা ঠিক যে এই কমিটি দুখনে যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে বা যেনেধৰণে তেওঁলোকৰ এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়ালে এই ক্ষেত্ৰত কিন্তু আমি সেবা বা হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিমানখিনি তেওঁলোকৰ আচলতে স্বতন্ত্ৰতা থাকিব লাগিছিলে পৰীক্ষা পতা নপতাৰ ক্ষেত্ৰত মাৰ্কছ ছিষ্টেমৰ ক্ষেত্ৰত সেইখিনি দেখিবলৈ নাপালোঁ দ্বিতীয়তে শিক্ষামন্ত্ৰীগৰাকীয়ে যিটো চাকৰিৰ ক্ষেত্ৰত কথা ক'লে ইয়াক লৈ স্বাভাৱিকতে ছাত্ৰ ছাত্ৰীসকল সন্তুষ্ট নহয় আৰু তৃতীয়তে যিটো স্পেচিয়েল HSLC পৰীক্ষা বুলি কৈছে মন্ত্ৰীগৰাকীয়ে বা বেটাৰমেণ্ট বুলি কোৱা হৈছে সেই বেটাৰমেণ্টটো 2021 পৰ্যন্ত হয়তো সম্প্ৰসাৰিত হ'ব পাৰে তাৰিখটো গতিকে ইয়াক লৈ মানুহৰ মাজত অলপ বিভ্ৰান্তি আছে প্ৰশ্ন নিশ্চয় আছে এই ক্ষেত্ৰত আৰু অলপমান সঠিকভাৱে এই সিদ্ধান্ত লোৱাৰ অৱকাশ আছিল নেকি ই কিন্তু আজিৰ দিনটোত ডাঙৰ প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ বাবে অভিভাৱকসকলৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যতৰ বাবে গতিকে এই বিষয়সমূহ আকৌ এবাৰ অলপমান গুৰুত্ব সহকাৰে লৈ যদি আলোচনা কৰে দুখন মাৰ্কশ্বিটৰ প্ৰসংগই বিভ্ৰান্তিৰ সৃষ্টি কৰিব 2022ত পাতিবলগীয়া পৰীক্ষাই বিভ্ৰান্তিৰ সৃষ্টি কৰিব টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে কোনটো পৰীক্ষাক লৈ গুৰুত্ব দিব সি বিভ্ৰান্তিৰ সৃষ্টি কৰিব এই বিভ্ৰান্তিসমূহ দূৰ হ'ব লাগে এইটো আশা কৰিছোঁ কাৰণ কেৱল তেওঁলোকৰ টাৰ্গেট টেটেই বা অসমৰ চৰকাৰী চাকৰিয়ে নহয় আৰু বিভিন্ন পৰীক্ষা আছে য'ত কাট অফ মাৰ্ক থাকে সেই পৰীক্ষাসমূহত কি হ'ব ইত্যাদি গতিকে এইসমূহ বিষয় ভালকৈ চালি জাৰি চাই আৰু এটা যদি অলপমান সবল আৰু সঠিক সিদ্ধান্ত ৰাজ্য চৰকাৰে ল'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় যথেষ্টখিনি সকাহ পাব এই আশাৰেই হেছটেগৰ বিদায় লৈছোঁ নমস্কাৰ